নমস্কাৰ সকলোলৈ জীৱনত প্ৰথমবাৰ ঘোঁৰা গাড়ীত উঠিছোঁ ইচ্ছা নাযায় জীৱ-জন্তুক কষ্ট দিবলৈ হলেও উপায় নাই সকলো যাওঁ বুলি ক'লে যেতিয়া মইনো কিহত যাম সেইকাৰণে উঠিবলগীয়া হ'ল আহি দেখিছোঁ এই ঘোঁৰাটো মানে ভৰিটো উঠাই থোৱা দেখি সুধিছোঁ মানে সি যে ভৰিত দুখ পাই আছে নেকি বুলি ভালো নালাগে এনেকৈ মানে ইহঁতক কষ্ট দিয়া দেখিলে মই আজি আছোঁ উত্তৰ প্ৰদেশৰ গুমটি নদীৰ কিনাৰত থকা এখন চহৰ হৈছে লক্ষ্ণৌ য'ত নবাবসকলে শাসন কৰিছিল বাবে ইয়াক নবাবকা চেহেৰ বুলিও কোৱা হয় আজি এই ভিডিঅ'টোত লৈ আহিছোঁ হুছেইনাবাদত থকা ক্লক টাৱাৰ আৰু পিকচাৰ গেলেৰীটোৰ ওপৰত এইটো দেখিছেনে এইটো হৈছে পিকচাৰ গেলেৰীটো তাৰ বেক সাইডত এইটো পুখুৰী আছে আৰু ইয়াৰ কিনাৰতে আছে এইটো ক্লক টাৱাৰটো এই ক্লক টাৱাৰৰ ক্লকটো বনাইছিলে বন্দুক বনোৱা মেটেলেদি আৰু যেতিয়া লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল ছাৰ জৰ্জ কোপাৰ আহিছিলে তেতিয়া তেওঁৰ কাৰণে হুছেইনাবাদ ট্ৰাষ্টে এইটো বনোৱাইছিলে এইটো 1881 চনত আৰম্ভ কৰিছিলে আৰু 1887 চনত কমপ্লিট হৈছিল ইয়াৰ কাম এই ক্লক টাৱাৰটো ভাৰতবৰ্ষৰ ভিতৰত যিমান ক্লক টাৱাৰ আছে সকলোতকৈ এইটোৱে ওখ ইয়াৰ ওখটো প্ৰায় 220 ফুট আছে ইয়াৰ আৰ্কিটেকচাৰ হৈছে ৰিচাৰ্ড ৰস্কেল বেনি আৰু এই ক্লক টাৱাৰটোৰ ডিজাইনটো হৈছে ভিক্টোৰিয়ান আৰু মোগলৰ সংমিশ্ৰণ চাই হৈ গ'ল এতিয়া পিকচাৰ গেলেৰীটো অলপ চাম লক্ষ্ণৌত এটা কথা ভাল যিখিনি টুৰিষ্ট প্লেচ মানে চাবলগীয়া জেগাখিনি আছে সেইখিনি ইটোৰ লগত সিটো ওচৰা-ওচৰিকৈ আছে এইটো হৈছে পিকচাৰ গেলেৰীটো ইয়াত ফুৰাৰ সময় হৈছে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এইকেইটা মাহত আহিলে আপোনালোকে খোজকাঢ়িও চাব পাৰিব জেগাখিনি আৰু মই যিহেতু এতিয়া গৰম দিনত আহিছোঁ সেইকাৰণে খোজকাঢ়ি যোৱাটো সম্ভৱ নহয় বহুত বেছি গৰম ইয়াত এণ্ট্ৰি ফিজ হৈছে ডাঙৰ মানুহৰ 20 টকা আৰু সৰু ল'ৰা-ছোৱালীৰ 10 টকা আৰু তেওঁলোকে তাত যদি ফটো মাৰি দিয়ে তেতিয়া এইটো চাৰ্জটো বেলেগ হয় আৰু তাত ভিডিঅ' যোনখিনি পিকচাৰ গেলেৰী আছে তাত কোনো ধৰণৰ ভিডিঅ' কৰিবলৈ নিদিয়ে সেইখিনি বাকী বাহিৰৰখিনিত ফটো উঠা বা ভিডিঅ' কৰিব পাৰি আৰু বাহিৰটো মই অলপ দেখাই দিছোঁ ওপৰৰ পৰা ইমান ধুনীয়া দেখি নহয় জেগাখিনি এই ক্লক টাৱাৰটোৰ সন্মুখতে মানে পোনে অপজিট চাইডে সৎখণ্ডাটো আছে এইটো 4 মহলীয়া হয় এইটো দেখিছেনে সেইটো ৱাজিদ আলী চাহে বনোৱাইছিল 1842ত নবাব ৱাজিদ আলী চাহে পিকচাৰ গেলেৰীটো নিৰ্মাণ কৰাইছিল ইয়াত নবাবসকলে মানে আগতে আদালত বহুৱাইছিল যিসকল নবাব আছিল তেওঁলোকৰ সকলোৰে ফটো আছে ইয়াৰ ভিতৰত এই যোনবোৰ পিকচাৰ গেলেৰীৰ ভিতৰত থকা ফটোখিনি ফুলৰ ৰস আৰু সোণৰূপৰ পাউডাৰে বনাইছিল বুলি কৈছিলে কিন্তু চাবলৈ সঁচাই ধুনীয়া মানে বহুত ধুনীয়াকৈ বনাই থৈছে যোনটো এংগলৰ পৰা চালেও মানে পিকচাৰখন সেইফালে চাই থকা নিচিনা লাগে ভাল লাগে দেখিবলৈ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এইটো ভিডিঅ' ইমানটা সামৰণি মাৰি অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম আজিলৈ আহিছোঁ বাই